বি বৰুৱা মহাবিদ্যালয়ৰ বৰ্তমানলৈ যাত্ৰা ই এক সোণখেৰীয়া যাত্ৰা। বৰ্তমানলৈ যি যাত্ৰা হি এক সুন্দৰ যাত্ৰা। আমাৰ কল্পনা হ'ব লাগিব যে এই পৰিৱেশক আমি ব্যৱহাৰ কৰি আমি কেনেকৈ আৰু আগুৱাই যাব পাৰিম। আগুৱাই যোৱাৰ আন এক মানদণ্ড হৈছে যে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল কিমান সফল হ'ব পাৰিলে। মহাবিদ্যালয়ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, মহাবিদ্যালয়ৰ পাৰিপাৰ্শ্বিকতা, মহাবিদ্যালয়ত অধ্যয়ন, মহাবিদ্যালয়ৰ ক্ৰীড়া সাংস্কৃতিক পৰিৱেশ ই মহাবিদ্যালয়খনৰ সামগ্ৰিক চেতনাৰ পৰিচয় দিয়ে। কিন্তু তাৰ লগতে আৰু এটা পৰিচয় দিয়ে যে এইখন মহাবিদ্যালয়ত পঢ়া প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ জীৱন বৰুৱা মহাবিদ্যালয়ৰ পৰা ওলাই গ'লে যদি এটা সফল জীৱনৰ অধিকাৰী হ'ব পাৰে তেনেহ'লে এই মহাবিদ্যালয়খনৰ সুনামে আৰু অধিক দুগুণ মাত্ৰা লাভ কৰিব। মই সফলতাৰ কথা ক'ব যাওঁতে মই কি বুজাব খুজিছোঁ, সাধাৰণতে বি এত আমি ভাল ৰিজাল্ট কৰিলোঁ, এম এত আমি ভাল ৰিজাল্ট কৰিলোঁ, এম এছ চিত আমি ভাল ৰিজাল্ট কৰিলোঁ আৰু মই অনুভৱ কৰিলোঁ যে মই এজন সফল ছাত্ৰ। কিন্তু মই নতুন এটা পেৰামিটাৰ ইয়াত যোগ দিব খুজিছোঁ যে এই মহাবিদ্যালয়ৰ পৰা অহা 5 বছৰত আমি কেইজন IAS অফিচাৰ সৃষ্টি কৰিব পাৰিম। এই মহাবিদ্যালয়ৰ পৰা বছৰি অসম লোকসেৱাৰ আয়োগৰ পৰীক্ষাত কিমান ল'ৰা ছোৱালীক মই প্ৰশাসনীয় সেৱালৈ উপহাৰ দিব পাৰিম। এই মহাবিদ্যালয়ৰ কিমানজন ছাত্ৰ ছাত্ৰীয়ে সুন্দৰভাৱে বহল পৃথিৱীত গৈ ষ্টাৰ্টআপত ভাগ ল'ব পাৰিব। এই মহাবিদ্যালয়ৰ পৰা কিমানজন ছাত্ৰ ছাত্ৰীয়ে গৈ অনাগত দিনত আন্তঃৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানসমূহত পঢ়িব পাৰিব, মহাবিদ্যালয়খনৰ সুনাম অৰ্জন কৰিব পাৰিব। উচ্চতৰ মাধ্যমিক লাহে লাহে ইয়াৰ মহাবিদ্যালয়সমূহৰ পৰা নোহোৱা হোৱাৰ পিছত আমি গ্ৰেজুৱেশ্যনত পঢ়া ছাত্ৰ ছাত্ৰীসকলক আমি মহাবিদ্যালয়ত দেখা পাওঁ। আমাৰ যেতিয়া এজন ল'ৰা ছোৱালী গ্ৰেজুৱেট হয়, এজন ল'ৰা ছোৱালী যেতিয়া পোষ্ট গ্ৰেজুৱেট হয়, তাৰ পিছত ল'ৰা আৰু ছোৱালীগৰাকী যদি এটা সফল কৰ্মময় জীৱনৰ অধিকাৰী হ'ব নোৱাৰে তেতিয়াহ'লে স্বাভাৱিকভাৱে আমাৰ যুৱ প্ৰজন্মৰ শৰীৰত, যুৱ প্ৰজন্মৰ মানসিকতাত হতাশা আহিবলৈ আৰম্ভ কৰে। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে ভাৰতত আৰু আমাৰ ৰাজ্যখনত সুবিধাৰ অভাৱ নে আমি সুবিধা ল'ব পৰা নাই? দুটা প্ৰশ্নৰ মাজত এটা ডাঙৰ গেপ আছে। বহু সময়ত আমি কওঁ যে আমি BA পঢ়িলোঁ, MA পঢ়িলোঁ, আমি চাকৰি পোৱা নাই। এতিয়া প্ৰশ্ন হ'ব চাকৰিৰ অভাৱ নে আচলতে আমাৰ যি BA MAৰ পাঠ্যক্ৰম সেই পাঠ্যক্ৰমে আমাক এটা সুস্থ সফল জীৱনৰ অধিকাৰী হ'ব আমাক শিকোৱা নাই। এই দুইটা প্ৰশ্নৰ মাজত যেতিয়া আমি আলোচনা কৰিম, এই দুইটা প্ৰশ্নৰ মাজত আমি যেতিয়া সমাধান বিচাৰিম তেতিয়া আমাৰ চকুত স্পষ্ট হৈ পৰিব যে আমি আমাৰ শিক্ষা ব্যৱস্থাক সময় উচিত আৰু আমাৰ শিক্ষা ব্যৱস্থাক বৰ্তমান পৃথিৱীখনৰ সমসাময়িক কৰি আমি নিৰ্মাণ কৰিব লাগিব। আজি আমাৰ সমাজত আটাইতকৈ ডাঙৰ সমস্যা হ'ল সমাজে এনেকুৱা এচাম যুৱক যুৱতীক বিচাৰিছে যি সমাজৰ প্ৰডাক্টিভিটিত যোগদান কৰিব পাৰে, প্ৰডাক্টিভ ফ'ৰ্চটোত অংশগ্ৰহণ কৰিব পাৰে। কিন্তু আমাৰ শিক্ষা ব্যৱস্থাই এনেকুৱা এটা শিক্ষা দিছে যে আমাৰ ল'ৰা ছোৱালীয়ে গৈ সেই প্ৰডাক্টিভ ফ'ৰ্চটোত যোগদান কৰিব নোৱাৰে, কাৰণ কিবা কিবি কাৰণত সেই প্ৰডাক্টিভ ফ'ৰ্চটোত যোগদান কৰিব পৰা ক্ষমতা আমি আহৰণ কৰিব নোৱাৰিলোঁ। ইয়াৰ কাৰণ কি হ'ব পাৰে? স্পষ্টভাৱে মই এটা কথা দেখা পাওঁ যে আমাৰ মহাবিদ্যালয়সমূহত পাঠ্যক্ৰমৰ লগত
প্ৰডাক্টিভিটিৰ যিটো সংজ্ঞা যে এই পাঠ্যক্ৰমটো পঢ়াৰ পিছত মোৰ মহাবিদ্যালয়ৰ পৰা পাছ কৰা ছাত্ৰ ছাত্ৰীজনে কোনটো সেক্টৰত গৈ কাম কৰিব তেওঁলোকে কি কাম কৰিব এই বিষয়ে আমাৰ সম্যক ধাৰণা আমাৰ নাথাকে এতিয়া মই ক'ব পাৰো যে বি বৰুৱা কলেজৰ পৰা লৰা পাছ কৰি আইএছ হ'ব কিন্তু আইএছ হ'ব বুলি ক'লেতো আইএছ নহ'ব ইয়াত এটা আইএছৰ ইকোসিস্টেম নিৰ্মাণ হ'ব লাগিব যে ইয়াত আমাৰ শিক্ষা ব্যৱস্থাই লৰা ছোৱালীক কম্পিটিটিভ এক্সামিনেশ্যনত যাবৰ কাৰণে প্ৰেৰণা দিয়ে মই কৈছো যে আমাৰ লৰা ছোৱালী ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানত যাব লাগে আজি যদি আমি চাওঁ যে আমাৰ দেশত ৰয়েল সায়েন্সৰ কম্বিনেশ্যনত বহুত লৰা ছোৱালীৰ প্ৰয়োজন আছে কাৰণ এতিয়া ভাৰত মহাকাশত ভাৰত সমুদ্ৰত আৰু ভাৰত এতিয়া সকলো ক্ষেত্ৰতে পিয়াপিদি ঘূৰি ফুৰিব আৰম্ভ কৰিছে বৰ্ধিত ভাৰত যি ভাৰতে এখন নতুন বিকশিত সমাজৰ কল্পনা কৰে সেইখন ভাৰতত আমাক এনেকুৱা মানৱ সম্পদ লাগিব যি মানৱ সম্পদে মহাকাশৰ বিষয়ে জানিব যি মানৱ সম্পদে ইণ্ডাষ্ট্ৰি 4.0 বিষয়ে জানিব যি মানৱ সম্পদে আমাৰ সন্মুখত আহিবলগীয়া নতুন নতুন ধাৰণাবিলাকৰ বিষয়ে অৱগত হ'ব আজিৰ পৰা কিছুদিন আগতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সেমি কণ্ডাক্টৰ কনভেনশ্যনৰ কনক্লেভৰ অধ্যক্ষতা কৰিছিল আজিলৈকে আমাৰ পৃথিৱীত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিক লিড কৰি আছিলে টাইৱানে এতিয়া ভাৰতে সংকল্প লৈছে যে সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিক আমি টাইৱানৰ পৰা আনি আমি ভাৰতত স্থাপন কৰিম আৰু অহা 5 বছৰত এই ইণ্ডাষ্ট্ৰিয়ে কিমান লৰা ছোৱালীক এমপ্লয়মেন্ট দিব মিনিমাম 10 লাখ লৰা ছোৱালীক এই ইণ্ডাষ্ট্ৰিটোৱে এমপ্লয়মেন্ট দিব কিন্তু এতিয়া আমি বি বৰুৱা কলেজত পঢ়াৰ পিছত সেমি কণ্ডাক্টৰৰ ওপৰত ধাৰণা পাম নে নাপাম যেতিয়া জাগিৰোডত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আমি আনিলো মোক বহুতে প্ৰশ্ন কৰিছিল যে সেমি কণ্ডাক্টৰটো কেনেকৈ বনাব ইয়াত পানী লাগিব ইয়াত তেল লাগিব নে ইয়াত কয়লা লাগিব নে ইয়াত কি লাগিব অৰ্থাৎ আমাৰ মাজত ধাৰণা নাই কিন্তু সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি নতুন নহয় আমি যিমান ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰো প্ৰত্যেকটো সামগ্ৰীতে সেমি কণ্ডাক্টৰ এটা থাকিবই লাগিব কিন্তু আমাৰ লৰা ছোৱালীৰ সেমি কণ্ডাক্টৰৰ বিষয়ে কোনো ধাৰণা নাই আজি যেতিয়া আমি কথা পাতিম যে আমাৰ ওয়াৰ্ল্ড আমাৰ পৃথিৱীখন অহা 10 বছৰ আৰ্টিফিশিয়াল ইন্টেলিজেন্সে ডমিনেট কৰিব এতিয়া প্ৰশ্নটো হ'ল আমাৰ ছাত্ৰ ছাত্ৰীয়ে আৰ্টিফিশিয়াল ইন্ডাষ্ট্ৰি মানে কি তাক জানে আৰ্টিফিশিয়াল এআই মানে আমাক কি তাক আমি জানো নে নাজানো এতিয়া আমাৰ যদি এআইৰ ওপৰত ধাৰণা নাই আমি যেতিয়া পৰীক্ষাত পাছ কৰি যাম কোনোবা এটা ইণ্ডাষ্ট্ৰিৰ সন্মুখত আমি থিয় হ'ম সেই ইণ্ডাষ্ট্ৰিটোৱে আমাক প্ৰডাক্টিভ মেন পাৱাৰ বুলি গণ্য কৰিবনে নাই দুদিন পিছত আমাৰ গোটেই সিস্টেমটোৱে মেচিনৰ ওপৰত যাব মেচিন লাৰ্নিং অৰ্থাৎ মেচিনে আমাৰ গোটেই ব্যৱস্থাটোক আমাক ডিটাৰমাইন কৰিব 3D প্ৰিন্টিং যে আমাৰ গোটেই কনষ্ট্ৰাকচন ইণ্ডাষ্ট্ৰিটো 3D প্ৰিন্টিঙৰ ফালে গতি কৰিব আমাৰ লাহে লাহে সিমেন্ট বালিৰ পৰিৱৰ্তে আমি 3D লৈকে যাব আৰম্ভ কৰিম কম্পিউটাৰত আমি যিমান প্ৰগ্ৰেমিং কৰিছো লাহে লাহে কি ব্লকচেইনৰ ভিতৰত আহিব এতিয়া আমাৰ বি বৰুৱা কলেজত আমাৰ লৰা ছোৱালীয়ে ব্লকচেইন টেকনলজিৰ ওপৰত সম্যক কথা বতৰাখিনি আমি বুজি পাও নে নাই আজি মই এই কথাখিনি বি বৰুৱা কলেজত এই কাৰণে কৈছো যে আমি সকলোৱে বুজি পাব লাগিব যে আমাৰ ভাৰতখন অহা 25 বছৰত ফিউচাৰ টেকনলজিৰ এটা নতুন হাবত পৰিণত হ'ব ভাৰতৰ মহাবিদ্যালয় ইউনিভাৰ্সিটি বিলাকত ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ সমানে আৰ্টিফিশিয়াল ইন্টেলিজেন্স 5G ব্লকচেইন বিগ ডাটা এনালাইসিস মোবাইল ইন্টাৰনেট ক্লাউড কম্পিউটিং ৰবটিক প্ৰসেস অটোমেশন ইন্টাৰনেট অফ থিংস IoT
augmented reality, virtual reality, mixed reality, quantum computing, advanced genomics, 3D printing, gene editing, এই ধৰণৰ প্ৰযুক্তিয়ে আমাৰ ভাৰতখনক সম্পূৰ্ণভাৱে প্ৰভাৱিত কৰিব। সেই মুহূৰ্তত আমাৰ বি বৰুৱা কলেজত অহা 25 বছৰৰ পাঠ্যক্ৰমে এইবিলাক টেকনলজিৰ ওপৰত প্ৰযুক্তিৰ ওপৰত আমাক সম্যক ধাৰণা দিবনে নিদিয়ে। আমি যদি গুৱাহাটী IITৰ ফালে চাওঁ, গুৱাহাটী IIT মোৰ সমষ্টিত 5 বছৰৰ মূৰে মূৰে 4 বছৰৰ মূৰে মূৰে মই যেতিয়া IIT লৈকে যাওঁ তেতিয়া মই দেখা পাওঁ যে সমসাময়িক পৃথিৱীৰ লগত সমানে খোজকাঢ়াৰ IITৰ এটা স্বভাৱ আছে। They want to match with the আমাৰ যিটো ভাৰতৰ বিকাশ আৰু বিশ্বৰ বিকাশৰ লগত। কেইদিনমান আগতে ডাইৰেক্টৰ IIT মোৰ ওচৰত আহিলে, মোক তেওঁলোকে ক'লে ছাৰ এয়াৰবাছৰ লগত আমি এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিম। মই তেওঁলোকক সুধিলোঁ এয়াৰবাছে আপোনালোকক কি সুবিধা দিব। ডাইৰেক্টৰ IITয়ে মোক ক'লে যে ছাৰ ইণ্ডিগোৱে 1000 বিমান নতুনকৈ কিনাৰ সাপ্লাই অৰ্ডাৰ প্লেচ কৰিছে। টাটাই ভিস্তাৰা এয়াৰ ইণ্ডিয়াৰ বাবে নতুনকৈ 1000 উৰাজাহাজ কিনিব। অৰ্থাৎ অহা 25 বছৰত লাহে লাহে মানুহে ৰেল আৰু গাড়ীৰ পৰিৱৰ্তে মানুহৰ যাত্ৰা বিমানৰ ওপৰত হ'ব।